হৰভোগৰ এজন ব্যতিক্ৰমী ব্যক্তি সম্পূৰ্ণ নিজা উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া বিভাগত সুখ্যাতি অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাই অহা হৰভোগৰ এজন ব্যক্তি যি দেখুৱাইছে অসমীয়া ভাষাৰ প্ৰতি ভালপোৱাৰ এক বিশেষ নিদৰ্শন। তেখেত হ'ল হৰভোগৰ ভেৰভেৰী গাঁৱৰ কৃষ্ণকান্ত দাস। উল্লেখযোগ্য যে ভেৰভেৰী গাঁৱৰ কৃষ্ণকান্ত দাসে যোৱা 5টা বছৰ ধৰি সম্পূৰ্ণ নিজা উদ্যোগত আয়োজন কৰি আহিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বৃহত্তৰ পশ্চিম বৰনগৰ অঞ্চলৰ অসমীয়া বিভাগত সুখ্যাতি অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীলৈ বিশেষ সম্বৰ্ধনা অনুষ্ঠান। হৰভোগৰ ভুলুকাডুবা বজাৰত অৱস্থিত গ্ৰাম্য ভৱনত আজি অনুষ্ঠিত হৈ যায় 2024-25 ইংৰাজী বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া বিভাগত সুখ্যাতি অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীলৈ বিশেষ সম্বৰ্ধনা অনুষ্ঠান। বিজনীৰ বড়োবাজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন বিষয় শিক্ষক অতুল বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে বৰনগৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ডক্টৰ ৰীতা দাস, কমাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা অন্নদা দাস, অৱসৰপ্ৰাপ্ত সৈনিক লোহিত চন্দ্ৰ ঠাকুৰীয়া, শাৰদা দাস, দাতা ভেৰভেৰী গাঁৱৰ কৃষ্ণকান্ত দাস, সমাজকৰ্মী নৃপেন দাস, হিতেশ নাথ, হেমা দাস আদি। সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে পশ্চিম বৰনগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক প্ৰবীণ কুমাৰ ৰয়ে। সম্বৰ্ধিত শিক্ষাৰ্থীসকলে সম্বৰ্ধনা গ্ৰহণ কৰাৰ লগতে তেওঁলোকৰ অনুভৱ ব্যক্ত কৰে। সভাখনত উপস্থিত বিশিষ্ট ব্যক্তিসকলে তেওঁলোকৰ হাৰুৱা ভাষণেৰে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। আমি খুবেই আসলে গৌৰৱান্বিত আমি পশ্চিম বৰনগৰ অঞ্চলবাসী হিচাপে আমাৰ পশ্চিম বৰনগৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰৰ পৰা যিকেইখন স্কুলৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈ পেলাই অসমীয়া বিষয়ত 75 বা তাতকৈ অধিক নম্বৰ লাভ কৰে সেইসকল ছাত্ৰ ছাত্ৰীক মানে প্ৰতি বছৰে সম্বৰ্ধনা বিশেষভাৱে সম্বৰ্ধনা জনাই আহিছে। আৰু তেওঁ আমাৰ অঞ্চলৰ একজন বিশিষ্ট ব্যক্তি, আমাৰ অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত এগৰাকী কৰ্মচাৰী শ্ৰদ্ধা কৃষ্ণকান্ত দাস। তেখেতৰ অৰ্থ সাহায্যৰ জৰিয়তে আমি এই 5 বছৰ ধৰি অনুষ্ঠানটো চলাই আহিছোঁ। আৰু এই যিটো তেখেতৰ অসমীয়া ভাষাৰ প্ৰতি যিটো প্ৰীতি, এই অসমীয়া ভাষাৰ প্ৰতি প্ৰীতি এনেকুৱা অনুষ্ঠান তেওঁ কৰিবলৈ আহ্বান জনাইছে, আমি তাৰ কাৰণে আমি সঁচাকৈ গৌৰৱান্বিত আৰু তেখেতৰ ওচৰত আমি নিশ্চিতভাৱে কৃতজ্ঞ। আমি অসমীয়া হিচাপে, অসমীয়া ভাষী বা অসমীয়া জাতি হিচাপে আমি তেখেতৰ ওচৰত নিশ্চিতভাৱে কৃতজ্ঞ হ'ব পাৰিম। আমি দেখিছোঁ প্ৰথম বৰ্ষত যেতিয়া আমি এই অনুষ্ঠান আয়োজন কৰিছিলোঁ তেতিয়া মাত্ৰ 8 গৰাকী ছাত্ৰ ছাত্ৰী আছিলে। তাৰপিছতে ক্ৰমান্বয়ে এই সংখ্যা বৃদ্ধি হৈ এইবাৰ 26 গৰাকী ছাত্ৰ ছাত্ৰীয়ে মানে অসমীয়াত 75ৰ পৰা 80 মানে 88 অৰ্থাৎ 88% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে এই যিটো ভাষাৰ উন্নতিৰ ক্ষেত্ৰত তেখেতৰ যিটো প্ৰয়াস তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত সম্বৰ্ধনা গ্ৰহণ কৰিছে আমি নিশ্চিতভাৱে আশা কৰিম তেওঁলোকেও আমাৰ অসমীয়া ভাষাটোৰ উন্নতিৰ ক্ষেত্ৰত ওতঃপ্ৰোতভাৱে জড়িত হ'ব। অসমীয়া ভাষাটো খুব নিম্নগামী হৈছে। ল'ৰা ছোৱালীবিলাকে আজিকালি অসমীয়া পঢ়িব খুব বেছি মন নকৰে। সেইকাৰণে আমি অসমীয়া ভাষাটো কেনেকৈ উন্নতি সাধন কৰিব পাৰোঁ সেইকাৰণে আমি এই ল'ৰা ছোৱালীবিলাকে যদি অসমীয়া পঢ়াত অনুপ্ৰেৰণা পায় তাৰ কাৰণে আমি এই অসমীয়া ভাষাৰ সম্বৰ্ধনা জনাই পুৰস্কাৰ দিয়াৰ ব্যৱস্থাটো কৰিছোঁ। আৰু এটা সমস্যা মানে ভাষাৰ সংকট মানে আমাৰ জাতিৰ সংকট। গতিকে জাতীয় সংকটটো যাতে দূৰ কৰিব পাৰোঁ, কাৰণ ভাষাটোৰ উন্নতি হ'লেহে জাতীয় সংকটটো দূৰ হ'ব। সেইকাৰণে আমি এই ল'ৰা ছোৱালীবিলাকক শিক্ষিত নকৰোঁ তেনেহ'লে আমাৰ ভাষাটো আমি সঠিক ৰূপত লৈ যাব নোৱাৰিম বা আমি তেওঁলোকক শিক্ষিত কৰিম মানে ল'ৰা ছোৱালী। কাৰণ এটা হেনে শ্লোগান আছে, শিক্ষা নহ'লে ৰক্ষা নাই, কৃষি নহ'লে ভাত নাই। গতিকে আমাৰ শিক্ষা নহ'লে আমাৰ ৰক্ষাই নাপাম আমি। গতিকে আমি কেনেকৈ ৰক্ষা পাম তাৰ কাৰণে আমি ল'ৰা ছোৱালীবিলাকক অসমীয়া ভাষা শিক্ষিত কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আৰু তেওঁলোকক যাতে অসমীয়া ভাষাৰ প্ৰতি বেছি অনুপ্ৰাণিত হয় তাৰ কাৰণে আমি এই সম্বৰ্ধনা ব্যৱস্থাটো কৰিছোঁ। আজি বিশেষ এক সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি খুব আনন্দিত হৈছোঁ, কিয়নো পশ্চিম বৰনগৰ কেন্দ্ৰৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 75 নম্বৰৰ বা তাতকৈ অধিক নম্বৰ লাভ কৰে তেওঁলোকক বিশেষভাৱে ইয়াত সম্বৰ্ধনা জনোৱা হয়। তেওঁলোকৰ বিভাগটোৰ প্ৰতি কোনো লক্ষ্য নাথাকে। ইয়াতে দ্বিতীয় বিভাগ, তৃতীয় বিভাগ আৰু প্ৰথম বিভাগ পালেও তেওঁলোকক এই অনুষ্ঠানটো সম্বৰ্ধনা দিয়া হয়। আৰু এই অনুষ্ঠানটোত
এগৰাকী বিশেষ ব্যক্তিয়ে আগবঢ়াই নিছে যোৱা 5টা বছৰে আৰু তেওঁৰ ব্যক্তিগত প্ৰচেষ্টাত তেখেত হৈছে কৃষ্ণকান্ত দাস ডাঙৰীয়া আৰু নিশ্চয়কৈ তেখেত এগৰাকী প্ৰকৃত অৰ্থত সমাজকৰ্মী আৰু এই সমাজকৰ্মী মানুহগৰাকীয়ে সম্পূৰ্ণৰূপে ব্যক্তিগত প্ৰচেষ্টাত আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহ জগাবলৈ এই সম্বৰ্ধনা অনুষ্ঠানটো আয়োজন কৰিছে আৰু তেখেত নিজেও এগৰাকী অসমীয়া ভাষাৰ খুব আগ্ৰহ থকা অসমীয়া ভাষাৰ প্ৰতি খুব আগ্ৰহ থকা ব্যক্তি অসমীয়া ভাষাক ভাল পোৱা ব্যক্তি আৰু অসমীয়া ভাষাৰ যাতে দুৰৱস্থা নহয় অসমীয়া ভাষাটোৰ প্ৰতি আমাৰ নৱপ্ৰজন্ম যাতে আকৰ্ষিত হয় বা ভালদৰে ব্যৱহাৰ কৰে আৰু ভালদৰে পঢ়া শুনা কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে এই অনুষ্ঠানটো সম্পূৰ্ণ নিজাববীয়াকৈ আয়োজন কৰি আহিছে আৰু এই অনুষ্ঠানটো সফল হওক প্ৰতি বছৰে এই অনুষ্ঠানটো এনেদৰে আগবাঢ়ি যাওক হৰভোগৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট নিউজ টাইম 3